মৈত্ৰেয় অৱদতি শুনা ও ব্যাসৰ নন্দন কপিল হৰিৰ পিতৃ যেবে গৈলা বন ওৰা মাতৃৰ সাধিয়া প্ৰীতি পাছে ভগৱন্ত সেহি আশ্ৰমতে কতু দিন আছিলন্ত নকৰন্ত কিছু কৰ্ম বহিয়া থাকন্ত জাতু তত্ত্ব পথ উদ্ভাৱক ভগৱন্তৰ দুজন ভকত কুশাৰুৰ পুত্ৰ মৈত্ৰেয় ঋষি আৰু ব্যাসৰ পুত্ৰ বিদুৰ, এই দুইজনৰ মাজত কথোপকথন হৈছে আৰু মহাগুৰু মৈত্ৰেয়ই মহাভক্ত বিদুৰৰ আগত প্ৰকাশ কৰিছে, সেই বিদুৰ তুমি শুনাচোন। কপিল প্ৰভুৰ পিতৃ কৰ্দম ঋষিয়ে যেতিয়া পূৰ্বৰ প্ৰতিশ্ৰুতি মতে পুত্ৰ কপিলৰ সহিতে মাতৃক আশ্ৰমত এৰি বনবাসী হ'ল, তাৰ পাছত মাতৃৰ মন ভাল লগাবৰ অৰ্থে পুত্ৰ কপিল প্ৰভুৱে সেই আশ্ৰমত মাতৃৰ লগতে বহুদিন থাকিল। কিন্তু সেই কেইদিনত বা সেই সময়খিনিত আপুনি আমি চকুৰে দেখাৰ ধৰণে কপিল প্ৰভুৱে বৰ বিশেষ কৰ্ম কৰা নাছিল। নকৰন্ত কিছু কৰ্ম বহিয়া থাকন্ত, মাত্ৰ খাই বৈ বহিহে থাকে। কিন্তু আধ্যাত্মিক দৰ্শনত কৃপালু গুৰুজন বস্তুৱে প্ৰকাশ কৰিছে, জাতু তত্ত্ব পথ উদ্ভাৱক ভগৱন্ত। ভগৱন্ত পুৰুষে হাতেৰে আমি চকুৰে দেখাৰ ধৰণে একো কৰ্ম কৰা নাই, সেইটো সঁচা কথা। কিন্তু কপিল প্ৰভুৱে চিন্তা কৰিছে যে তেওঁ ধৰাধামত অৱতাৰ ধাৰণ কৰাৰ মূল উদ্দেশ্য কি আৰু সেই উদ্দেশ্যক কেনেকৈ সফল ৰূপায়ণ কৰিব, তাৰ বাবে তেওঁ মনৰ মাজত এখন আঁচনি তৈয়াৰ কৰি আছে। যি ধৰণে আমাক দায়িত্ব অৰ্পণ কৰিলে কৃষ্ণ কথা ক'বৰ বাবে আমি কৈ থকা হৈছে, কিন্তু ৰাস্তাৰ পৰা যদি চাই দিয়া যায় এজনে কৈ আছে, বাকীখিনিয়ে কেৱল বহি লৈ দেখোন শুনিহে আছে, বাকীখিনিয়ে কৰিব লগা কৰ্ম একো নাই নেকি? এই বুলি হয়তো বাহিৰৰ পৰা দেখাসকলে আপোনালোকৰ প্ৰতি তেনেধৰণেই ভাৱনা এটা আহিব। কিন্তু শাস্ত্ৰত কৈছে, ও গোবিন্দৰ গুণ কৰ্ম কীৰ্তনতে বাঢ়ে ধৰ্ম। গোবিন্দ মহাপ্ৰভু কৃষ্ণ গোসাঁইৰ নাম কীৰ্তন কৰিলে কীৰ্তন কৰাজনৰ ধৰ্ম বাঢ়ি বাঢ়ি গৈ থাকে। কিন্তু আপোনাসবে কীৰ্তন কৰা নাই, বহি বহি মাত্ৰ শুনিহে আছে। গুৰুজনাই কৈছে
শ্ৰৱণতে পাপ হৈব নাশ। শ্ৰৱণ কৰা মাত্ৰকে জীৱৰ অশুভ শক্তিবিলাক নাশ হৈ যায়, পাপ শক্তিবিলাক শেষ হৈ যায়। আৰু সেই পৰম সত্যক অনুধাৱন কৰি আমি সমস্তজনাই এই দ্বিতীয় বৈকুণ্ঠত উপস্থিত হৈ গুৰুজনাৰে আজ্ঞা শিৰোগত কৰি শ্ৰৱণ কীৰ্তন মহাভক্তিৰে আমি জীৱন ধন্য কৰাৰ প্ৰয়াস কৰি আছোঁ। আৰু কপিল প্ৰভু তেনেধৰণে জীৱৰ মংগলৰ অৰ্থে কেনেধৰণে আঁচনিখন তৈয়াৰ কৰিব লাগে সেই ব্যৱস্থাটো পালন কৰি আছে। মাতৃ দেৱসূতিৰ প্ৰাৰ্থনাত কপিলৰ ভক্তি যোগ বৰ্ণন। ৰামেহে নয় পুত্ৰক দেৱী দেখি ৰংগ মন। ব্ৰহ্মাৰ বচন স্মৰি বুলিলা বচন। দেৱহূতি বদতি শুনিও মহাশান্ত। ইন্দ্ৰিয় পোষন্তে মই ভৈলো মহাশ্ৰান্ত। সেইজন পুত্ৰ কপিলক দেখি মাতৃ দেৱহূতি অতিশয় আনন্দিত হৈছে আৰু ব্ৰহ্মাৰ বচন স্মৰি পুত্ৰ কপিলৰ চৰণত সেৱা নিবেদন কৰিছে, মনৰ ভাৱনা প্ৰকাশ কৰিছে যে হে মোৰ পুত্ৰ কপিল, তুমি শুনাচোন, তুমি প্ৰকৃততে সমস্ত জগতৰে মহাশান্তি প্ৰতিষ্ঠাৰ কাৰক। কিয়নো ইন্দ্ৰিয় পোষন্তে পোষন্তে মই ভাগৰুৱা হৈ গ'লোঁ। অৰ্থাৎ তোমাৰ আগত, তোমাৰ জন্মৰ আগত আমি কামনা বাসনা চৰিতাৰ্থ পূৰণ কৰিবলৈ গৈ তোমাৰ পিতৃ কৰ্দমৰ ঔৰসত এগৰাকী এগৰাকীকৈ 9 গৰাকী কন্যাৰ জন্ম দিলোঁ আৰু আমি এনেধৰণে ভাগৰুৱা হৈ পৰিলোঁ। কিন্তু তজু অনুগ্ৰহে আবে জন্ম হিমা পাইলোঁ। এতেকে সে শান্ত চক্ষু তোমাক দেখিলোঁ। হে পুত্ৰ কপিল, তুমি 10 নম্বৰতে জন্ম হ'লা আৰু তোমাৰ জন্মৰ লগে লগে আমি তোমাৰ পিতৃৰ পৰা পুনৰ কামনা বাসনা চৰিতাৰ্থ পূৰণৰ অৰ্থে সেই ব্যৱস্থাটোৰ মাজলৈ আৰু সোমাব লগা নাই হোৱা। অৰ্থাৎ তোমাৰ পিতৃয়ে পূৰ্বতে আমাক এটি প্ৰতিশ্ৰুতি দিছিল যে যিদিনাই তেওঁৰ ঔৰসত আমাৰ গৰ্ভত এটি পুত্ৰ সন্তানৰ জন্ম হ'ব, সেইদিনাই তেওঁ সেই ব্যৱস্থাটো ত্যাগ কৰিব। আৰু তেনেধৰণে 9 গৰাকী কন্যাৰ অন্তত তোমাৰ জন্ম হ'ল। গতিকে আমি আৰু সেই সন্তান জন্ম দিয়া দুখ কষ্টবিলাক আজিৰ পৰা আৰু আমি পালন কৰিব নালাগে, সহ্য কৰিব লগা নহয়। আৰু ৰাম ৰাম
তজু পাৱে শৰণ লৈলোহো কৰি সাৰ ভিতৰ সংশয় তজু ছেদন কুঠাৰ মোৰ মোহ অহমম্য ভাৱ সমস্তখিনি দূৰ কৰিবৰ বাবে হে প্ৰভু তোমাৰ চৰণত আমি শৰণ গ্ৰহণ কৰিছোঁ। আমি দাসক মনৰ সমস্তখিনি সংশয় প্ৰভু তুমি দূৰ কৰি দিয়া। এই বুলি মাতৃ দেৱহূতিয়ে পুত্ৰ কপিলৰ চৰণত ঈশ্বৰ জ্ঞান কৰি সেৱাভাগ নিবেদন কৰিছে। নমো নমো কপিল স্বৰূপ দেৱ হৰি প্ৰকৃতি পুৰুষ মুত কৈও ভাল কৰি কপিল ৰূপত হে দেৱহৰি তোমাৰ চৰণত আমি সেৱাভাগ নিবেদন কৰিছোঁ। তুমি মোক জ্ঞান দিয়া প্ৰকৃতিৰ বিষয়ে, তুমি মোক জ্ঞান দিয়া পুৰুষ বিষয়ক কথাখিনি, আৰু এনেধৰণে ও মাতৃৰ বানে চিত এহি শুনি কৃপাময় মনে প্ৰভু অভিনন্দা কৰিয়া মাতৃ দেৱহূতিৰ এই মনৰ ভাৱনাটো জানিব পাৰি ভগৱন্ত কপিল অতিশয় আনন্দিত হৈছে আৰু অল্প হাস্য কৰিয়া বুলন্ত ভগৱান শুনা প্ৰত্যুত্তৰ মাৱ হুয়া সাৱধান। মৃদু হাঁহি মাৰি মাতৃ দেৱহূতিৰ ফালে চাই কৈছে, সি মা তুমি সাৱধান হোৱা। তুমি সোধা প্ৰশ্ন তোমাৰ মনৰ ভাৱনা আমাক ব্যক্ত কৰিলা আৰু আমি অতিশয় আনন্দিত হৈছোঁ। তোমাৰ প্ৰশ্ন তোমাৰ ভাৱনাৰ উত্তৰ দিবৰ বাবে আমি আগবাঢ়িছোঁ। মা তুমি সাৱধান হোৱা। এই ইন্দ্ৰিয়ৰ কথা কৈছে নহয়, ইন্দ্ৰিয় প্ৰশান্তে গোটেইবিলাক মানে আমি জীৱনটো যাগৈ এতিয়া ইন্দ্ৰিয় সম্বন্ধে ভাৱ জনাই পাঠক গুৰুদেৱে ইন্দ্ৰিয় সম্বন্ধে অলপ আমাৰ সমাজখিনিক বুজাই দিয়ক। ইন্দ্ৰিয় সম্বন্ধে ইন্দ্ৰিয় কি বস্তু আমাক জানিবলৈ দিয়ক, আপুনি বুজাই দিয়ক। ইন্দ্ৰিয় সম্বন্ধে ইন্দ্ৰিয় প্ৰশান্তে মানে কৃষ্ণ পৰম বৈষ্ণৱজনাৰ চৰণ কমলৰ যোগেদি আমি সবাৰো শ্ৰীচৰণত সেৱাভাগী নিবেদন কৰা হৈছে। আমাৰ শৰীৰটো হ'ল 24টা তত্ত্বৰে গঠিত। কৃষ্ণ সেই 24টা তত্ত্বৰে গঠিত শৰীৰটোত 11টা ইন্দ্ৰিয় আছে। সেই 11টা ইন্দ্ৰিয়, 10 প্ৰাণ, 11 ইন্দ্ৰিয় আৰু মনৰ যি 4টা অৱস্থা, মন, চিত, বুদ্ধি, অহংকাৰ, এয়া হ'ল 24টা তত্ত্ব। আৰু এই 24টা তত্ত্বৰে 11টা ইন্দ্ৰিয়।
চকু, কাণ, নাক, মুখ, হাত, ভৰি, গুৰ্জ, লিংগ, মন আদিকে কৰি 11টা ইন্দ্ৰিয় আছে। আমাৰ 2টা চকু আছে, 2খন কাণ আছে, 1খন মুখ আছে, 2খন হাত আছে, 2টা ভৰি আছে, গুৰ্জদ্বাৰ আছে, লিংগদ্বাৰ আছে আমাৰ। এই সমস্তক 11টা ইন্দ্ৰিয় বুলি কোৱা হৈছে। আৰু ইন্দ্ৰিয় পোষণতে মই ভৈলো মহাশ্ৰান্ত, অৰ্থাৎ ইন্দ্ৰিয়বিলাকৰ লগত ৰিপুবিলাক যোগ হৈ আছে। কাম, ক্ৰোধ, লোভ, মোহ, দম্ভ, দেশ্য, অহংকাৰ, মদ, মাচৰ্য, অসূয়া, অপ্ৰীতি, অন্যায় আদি গুণবিলাক আমাৰ এই ইন্দ্ৰিয়বিলাকৰ লগত যোগ হৈ আছে। আৰু সেই ইন্দ্ৰিয়বিলাকক পোহপাল দিবলৈ যাওঁতে দেৱহূতিয়ে মনৰ ভাৱনাটো প্ৰকাশ কৰিছে যে মই ভৈলো মহাশ্ৰান্ত, অৰ্থাৎ মই ভাগৰুৱা হৈ গ'লোঁ। আমি প্ৰত্যেকেই ৰাতিপুৱা শুই উঠাৰ লগে লগে ৰাতি পুনৰ বিচনাত পৰা সময়খিনিলৈকে প্ৰত্যেকেই আমি দিনটো কৰ্মতে ব্যস্ত হৈ থাকোঁ। কিন্তু কৰ্মত ব্যস্ত হওঁ সেই কৰ্মখিনি কৰোঁ কাৰ বাবে? মোৰ বুলি ভবা সন্তানটোৰ সুখৰ বাবে, মোৰ বুলি ভবা পত্নীগৰাকীৰ সুখৰ বাবে, আৰু মোৰ বুলি ভাবি থকা দেহাটোৰ সুখৰ বাবে। এদিন কিন্তু সেই দেহাটোৱে কৰি থকা কৰ্মখিনি এদিন পেৰালাইচিছ হৈ যেতিয়া আপুনি মই হাত ভৰি লৰাব নোৱাৰা হৈ বিচনাত পৰিম, তেতিয়াও কিন্তু আপুনি আমি জীয়াই থাকিম, ভাবিয়ে থাকিম। এই ইন্দ্ৰিয়বিলাক আৰু এই ইন্দ্ৰিয়বিলাকক পোহপাল দিবলৈ যাওঁতেই দেৱহূতিয়ে প্ৰকাশ কৰিছে যে মই বৰ ভাগৰুৱা হৈ গৈছোঁ। এতিয়া শাস্ত্ৰৰ কৰ্ম ধৰ্ম ইন্দ্ৰিয়বিলাকৰ আৰু আপোনাৰ মোৰ স্বাভাৱিক বাস্তৱসন্মত পৃথিৱীখনত কৰা কৰ্ম আৰু ধৰ্ম। প্ৰথম আমাৰ এই শিৰভাগীৰ কথা যদি চিন্তা কৰোঁ, ভাগৱতে আমাক সিদ্ধান্ত দিছে, নকৰিলো শিৰে মাধৱক নমস্কাৰ, ইটো মাথা গোট মূৰ ভৈল মহাভাৰ। যে আমাৰ এই মূৰ নামৰ অংশটো শৰীৰটোৰ একেবাৰে ওপৰত আছে, আৰু এই অংশটো ব্যৱহাৰ কৰিবলৈ কৈছে কেৱল ভগৱন্তক সেৱা কৰাৰ বাবে। ভগৱন্তৰ সেৱাৰ নিমিত্তে এই শিৰভাগ এনেধৰণে আগবঢ়াই দিবলৈ কৈছে। নামঘোষা শাস্ত্ৰত মাধৱ গুৰুজনাই কৈছে যে ভগৱন্তক পোৱাৰ একমাত্ৰ পথটো শৰীৰৰ ইন্দ্ৰিয়বিলাকৰ এই শিৰভাগীৰ কৰ্ম হ'ল পৰম ঈশ্বৰ কৃষ্ণ দেৱক নপাই লাগ, পৰম ঈশ্বৰ কৃষ্ণদেৱৰ কৃপা লাভ কৰিব পৰা নাযাব তেতিয়ালৈকে যাগ যোগ যজ্ঞ দানে, যাগ যজ্ঞ পূজা পাতল দান দক্ষিণা আদিৰ জৰিয়তে ঈশ্বৰ কৃষ্ণৰ কৃপা লাভ নহয়। একান্ত ভক্তৰ পদ ৰেণু, একান্ত ভকতৰ চৰণৰ ধূলা শিৰে মানে মাথে অভিষেক নকৰয়, মানে যেতিয়ালৈকে এই শিৰভাগীয়ে এজন একান্ত ভকতৰ চৰণৰ ধূলা আমি স্পৰ্শ কৰাব নোৱাৰিম, তেতিয়ালৈকে ভগৱন্ত পুৰুষৰ কৃপা জীৱই লাভ কৰিব নোৱাৰে। গতিকে শিৰভাগীৰ কৰ্ম আৰু ধৰ্ম ভাগৱতে আমাক দেখুৱাই দিছে। তাকে নকৰাৰ কথাটো দেৱহূতিয়ে মনেৰে প্ৰকাশ কৰি দিছে যে মই কৰিব লাগিছিলে কি আৰু মই ইমান দিনে কৰিলোঁ কি, সেইকাৰণে মই বৰ ভাগৰুৱা হৈ গ'লোঁ পুত্ৰ। এতিয়া মোক এতিয়া তুমি ঈশ্বৰমুখী চিন্তাৰ জ্ঞান প্ৰদান কৰা, এই কথাটো কৈছে। তাৰ পাছতে কৈছে দুখন কাণৰ কথা আহি পৰিছে যে কৰ্ণ দুই থাকন্তে নুশুনি হৰি কথা, দুগুটা গৰ্তৰ ভাৰ বহিলোহু বৃথা। কাণ নামৰ ইন্দ্ৰিয় দুখনক ব্যৱহাৰ কৰিবলৈ কৈছে। কাণৰ ধৰ্ম হ'ল কিবা এটা কথা শুনাটো, এইটোৱে হ'ল কাণৰ ধৰ্ম। কি কথা শুনিম সেইটো নিৰ্ভৰ কৰিব ব্যক্তিজনৰ মনেৰে কি ভাবিছে। গতিকে ভাবেই হ'ল ভক্তি, ভাবিলেই ভগৱন্তক পায়। গতিকে মনেৰে যদি ভাবিছোঁ কৃষ্ণ কথা ভাবিম বুলি চিন্তা কৰিছোঁ, তেতিয়াহ'লে শুনিব পৰা শক্তি শৰীৰটোত 11টা ইন্দ্ৰিয়ৰ কাৰ আছে?
কেৱল কাণ দুখনৰহে আছে শুনিব পৰা শক্তি। হাত দুখনেতো নুশুনে, হাত দুখনে কৰ্মটো কৰিবহে, কাণেৰেহে কেৱল শুনিব পৰা শক্তি ভগৱন্তই আমাক দিছে। গতিকে কাণ দুখন ব্যৱহাৰ কৰিবলৈ কৈছে, কৰ্ণ দুই থাকন্তে নুশুনি হৰি কথা। যদি কাণ দুখন থাকি কৃষ্ণ কথা নুশুনা, তেতিয়াহ'লে দুগোটা গৰ্তৰ ভাৰ বহিলোহু বৃথা বুলি কৈছে। দুটা বৃহৎ বৃহৎ কোৱা সদৃশ গাত কাণ নামৰ ইন্দ্ৰিয় দুখন আমি শৰীৰটোত এনেই লৈ ফুৰিছোঁ। এই জ্ঞানটো আমাক শাস্ত্ৰই প্ৰদান কৰিছে ইন্দ্ৰিয়ৰ স্বধৰ্ম। তাৰ পাছতে ক'লে জিভাখনৰ স্বধৰ্ম। হে জিভা সদা তোৰ মধুৰেখে প্ৰিয় মাত্ৰ জান তই ৰসৰ সাৰক। হেৰ জিভা, তই সদায় এই জ্ঞানটো দিব জান, মানে তোৰ স্বধৰ্ম হ'ল যে 24টা তত্ত্বৰে গঠিত শৰীৰটোক শক্তি প্ৰদান কৰিবৰ বাবে যিখিনি আহাৰ গ্ৰহণ কৰা যায়, সেই আহাৰখিনি জিভাখনে আমাৰ শৰীৰটোৰ ভিতৰলৈ ঠেলা মাৰি দিয়ে। গতিকে জিভাখনৰ স্বধৰ্ম কি? জ্বলা, টেঙা, তিতা, মিঠা, কেঁহা এই সোৱাদবিলাক আমাৰ শৰীৰটোক দিব লাগে। এইটো হ'ল জিভাখনৰ স্বধৰ্ম। এতিয়া মাধৱ গুৰুজনাই নামঘোষা শাস্ত্ৰত জিভাৰ স্বধৰ্মটো লিখিছে যে সেই জিভা সদা তোৰ মধুৰেখে প্ৰিয় মাত্ৰ জান তই ৰসৰ সাৰক। তই ৰসৰ সাৰটো জান, সেইকাৰণে আন তেজি নিৰন্তৰে কৰাই উক মাত্ৰ পাণ নাৰায়ণ নাম অমৃতক। হেৰ' জিভা, তই এই জ্বলা, টেঙা, তিতা, মিঠা, কেঁহা এই সোৱাদবিলাক এৰি তই নাৰায়ণ ৰূপী নাম অমৃত পাণ কৰিবৰ বাবে এবাৰ চেষ্টা কৰি চাচোন। তেতিয়া তোৰ সেই পৰম শাস্ত্ৰসন্মতে স্বধৰ্ম আশ্ৰয় কৰাৰ কাৰণে তই এই সংসাৰৰ পৰা আত্মাতত্ব মুকুতি লাভ কৰিব পাৰিবি, মোক্ষ প্ৰাপ্তি হ'ব। এতিয়া সেই জিভাখনৰ বিষয়ে পুনৰ ক'লে যে কৃষ্ণ গুণ নাগাই কৰৈ আনসে ব্যাখ্যান, জানা জিভা ভৈল তাৰ বেংগৰ সমান। যে জিভাখন থাকি যদি কথা ক'ব পৰা শক্তিটো জিভাখনৰ আছে, জিভা নাথাকিলে কথা ক'ব নোৱাৰি। গতিকে জিভাখনে একমাত্ৰ আমি আমাৰ মনৰ ভাৱনাটো প্ৰকাশ কৰা পথটো কেৱল জিভাখন। গতিকে জিভাখনে আমি সেই ব্যৱস্থাটো পালন কৰিবলৈ যাওঁতে শাস্ত্ৰই উপদেশ দিছে যে কৃষ্ণ গুণ নাগাই কৰৈ আনসে ব্যাখ্যান। যদি কৃষ্ণ কথা নকৈ কেৱল জিভাখনে আন কথাবিলাকহে কৈ থাকে, তেতিয়াহ'লে জানা জিভা ভৈল তাৰ বেংগৰ সমান। সেই জিভাখন ভেকুলীৰ জিভা বুলি কৈছে। এতিয়া আমি যিখন জিভা লৈ আছোঁ, সেই জিভাখনত যদি কৃষ্ণ বুলি শব্দটো ক'বলৈ বেয়া পাওঁ, তেতিয়াহ'লে সেই জিভাখন ভেকুলীৰ জিভা বুলি কৈছে। আৰু আকাৰটো মানুহৰ, কিন্তু জিভাখনৰ স্বধৰ্মটো ভেকুলীৰ লগত মিলাৰ কাৰণে আমাক শাস্ত্ৰই ভেকুলী বুলি ককৰ্থনা কৰিছে। এতিয়া আমি সেইটোকে চিন্তা কৰিব লাগে। প্ৰকৃততে আমি ভেকুলী, প্ৰকৃততে আমি কুকুৰ, প্ৰকৃততে আমি গাধ, প্ৰকৃততে আমি ছাগলী, নে প্ৰকৃততে আমি এজন মানুহ? এইটো নিৰ্ভৰ কৰিব আমাৰ ইন্দ্ৰিয়বিলাকৰ স্বধৰ্মবিলাক শাস্ত্ৰৰ লগত মিলিছে নে নাই মিলা। এইটো কথাকে কৈছে কৃষ্ণ। কৃষ্ণৰ নকৰে কৰ্ম যিটো হস্ত দুই, কংকন সহিতে সিটো হৱ সম হৈ। হস্ত মানে হাত দুখনৰ কথা কৈছে। কৃষ্ণদেৱৰ অৰ্থে কৰ্ম কৰিবলৈ হাত দুখন যদি ব্যৱহাৰ কৰা নাই, তেতিয়াহ'লে সোণ, ৰূপ, ব্ৰঞ্জ, অলংকাৰবিলাক পিন্ধি থাকিলেও সেই সমস্তখিনি দামী দামী অলংকাৰ সহিতে হাত দুখন শাস্ত্ৰই মৃত হাত বুলি ঘোষণা কৰিছে। সেই হাত দুখনৰ কোনো অৰ্থ নাই, থকাও যি নথকাও একেঠাই। কৃষ্ণৰ থানক যিটো নকৰে গমন, বৃক্ষ শিফা সমতাৰ দুখানি চৰণ।
যদি কৃষ্ণদেৱৰ স্থানলৈ ভকতৰূপী ভগৱন্তৰ সংগলে ভৰি দুখনে যদি শৰীৰটোক লৈ যাবলৈ ইচ্ছা নকৰে তেতিয়াহ'লে সেই ভৰি দুটা গছৰ শিপাৰ লগত তুলনা কৰিছে কাৰণ গছজোপাইহে এঠাইৰ পৰা আন ঠাইলৈ যাব নোৱাৰে গতিকে তুমি মই ভৰি দুখনক যদি ভকতৰ সংগলে কৃষ্ণদেৱৰ স্থানলৈ যদি আগবঢ়াই নিয়া নাই নিবলৈ কোনোদিন যত্ন কৰা নাই তেতিয়াহ'লে আপোনাৰ মোৰ ভৰি দুখনৰ শাস্ত্ৰই গছৰ শিপা বুলি সিদ্ধান্ত দিছে লৰচৰ নহয় এনেধৰণে ইন্দ্ৰিয়বিলাকৰ কথা কৈছে যাৰ কৰ্ণ পথক নগৈল দামোদৰ কাণ দুখন থাকিও যিজনে কৃষ্ণ কথা শুনাৰ পৰা নিজক আঁতৰাই ৰাখিলে কুকুৰৰ সদৃশ সিটো অধৰ্ম পামৰ তেওঁ কুকুৰৰ লগত তুলনা কৰিছে সেইকাৰণে আমি চিন্তা কৰিব লাগিব যে আমি ইন্দ্ৰিয়বিলাকক ব্যৱহাৰ কৰোঁতে আমাৰ ইন্দ্ৰিয়বিলাকৰ স্বধৰ্ম ভাগৱত শাস্ত্ৰই দিয়াৰ ধৰণে হৈছেনে নাই হোৱা পালন কৰা যদি হৈছে তেতিয়াহ'লে আমি ভকতৰ শাৰীলে উত্তৰণ ঘটাই লৈছোঁ নিজক আৰু যদি হোৱা নাই তেনেধৰণে মিল তেতিয়াহ'লে এই দেৱহূতিয়ে কোৱাৰ ধৰণে দেৱহূতি বুদতি শুনিও মহাশান্ত ইন্দ্ৰিয় পোষণতে মই ভৈলোঁ মহাশ্ৰান্ত এদিন তেজক পানী কৰি সাৰক মাটি কৰি দিনে দিনে আমি যি সা সম্পত্তিৰ পাহাৰ গঢ়িছোঁ বেংক বেলেঞ্চ বঢ়াই বঢ়াই গৈ আছোঁ সন্তানলৈ বোৱাৰী আনিলোঁ নাতিৰ মুখ দেখিলোঁ এদিন দেখিব আপুনি আমি কৰ্ম কৰিব নোৱাৰাৰ বাবে সেই পুত্ৰ বোৱাৰীয়ে আপোনাক মোক লেই চেই চেই কৰিব এই ব্যৱস্থাটো আমাৰ এদিন আহিব কিন্তু গতিকে আমি কোনটো পথেৰে জীৱন আগবঢ়াম সন্তানটোৰ বাবে সম্পত্তিৰ পাহাৰ গঢ়ি থৈ যোৱাতকৈ সন্তানটোকে যদি সম্পত্তিৰ ৰূপত গঢ় দি সমাজৰ বাবে আগবঢ়াই দিওঁ তেতিয়াহ'লে সেই সম্পত্তিৰ স্বৰূপ সন্তানটিৰ দ্বাৰা সমাজখন সৰ্বাংগ সুন্দৰ হ'ব কোনটো বিচাৰোঁ সেইটো আপোনাৰ আমাৰ প্ৰত্যেকৰে নিজৰ নিজৰ চিন্তা এনেধৰণে দেৱহূতিয়ে তেওঁৰ পুত্ৰৰূপী কপিল ভগৱন্তৰ চৰণত মনৰ ভাৱনাটো প্ৰকাশ কৰি দিছে এৰা অল্প হাস্য কৰিয়া বুলন্ত ভগৱান শুনা প্ৰত্যুত্তৰ মাও হুয়া সাৱধান ওৰা যি যুগ কহিছো পূৰ্বে ঋষি সমস্ত তাকো আজি তজু আগে কৰিব বেকত মা তুমি সাৱধান হোৱা আমি তুমি সোধা প্ৰশ্নৰ উত্তৰ দিবলৈ আমি আগবাঢ়িছোঁ কোনখিনি কথাৰে তোমাক আমি উত্তৰ দিম জানা মা যি যুগ কহিছোঁ পূৰ্বে ঋষি সমস্তত মই পূৰ্বতে যিখিনি কথাৰে ঋষি সমস্তক জ্ঞান প্ৰদান কৰিছিলোঁ সেইখিনি কথাৰে আজি তোমাৰ প্ৰশ্নৰ উত্তৰ দিবলৈ আমি আগবাঢ়িছোঁ হওক সেই মা তুমি সাৱধান শুনা সাৱধান হোৱা সেই যুগৰ কথাখিনি সেই তত্ত্বমূলক কথাখিনি তোমাক মই কিয় ক'বলৈ আগবাঢ়িছোঁ জানানে মা অহি যুগৱধীন চিত্ত সংযমৰ জ্ঞান চিত্তে হে জীৱৰ বন্ধ মুখৰ নিদান
অধীন চিত্ত সংযমৰ জ্ঞান। মনৰ 4টা অৱস্থা ইতিমধ্যে কোৱা হৈছে: মন, চিত্ত, বুদ্ধি আৰু অহংকাৰ। কায়, বাক্য, মন এই তিনিওটাক এক কৰি চিত্তৰ জৰিয়তে যেতিয়া জীৱই ঈশ্বৰমুখী চিন্তাত ব্ৰতী হ'ব পাৰিব, ইন্দ্ৰিয়বিলাকক নিয়ন্ত্ৰণ কৰিব পাৰিব, তেতিয়াই জীৱৰ যি ইচ্ছা সেই ইচ্ছা ঈশ্বৰ পুৰুষে পূৰণ কৰে। কিয়নো চিত্তেকহে জীৱৰ বন্ধ মুখৰ নিদান। এতিয়া ইয়াৰ দ্বাৰাই জীৱই বান্ধ খাই থাকিব বিচাৰে সংসাৰত, নে সংসাৰৰ বান্ধনটোৰ পৰা মুকলি হৈ থাকিব বিচাৰে, সেইটো নিৰ্ভৰ কৰিব ব্যক্তিজনৰ চিত্তৰ ভাৱনাৰ ওপৰত। তাৰে প্ৰমাণ এটা আমি পাওঁ নহয়। কেনেকৈ পাওঁ? যে পিতৃ মাতৃয়ে সন্তানটোক শিক্ষা দীক্ষাৰে জ্ঞানী কৰি ডাঙৰ মানুহ কৰিবৰ বাবে বিদ্যালয়ত আমি নাম লগাই দিওঁ। এতিয়া নাম লগাই দিয়াৰ পাছত সন্তানটোৱে পঢ়ি শুনি ইমানেই ডাঙৰ মানুহ হৈ যায়, ডিগ্ৰীধাৰী ব্যক্তি হিচাপে APS IPS বিষয়া হয়। হয়নে নহয় বাৰু? হয়। ভাল চোকা ল'ৰা বা ছোৱালীবিলাক ভাল চাকৰি পায়। কিন্তু চাকৰি পোৱাৰ পাছত তেওঁলোকৰ অৱস্থাটো কেনেকুৱা হয়? হায়াৰ ছেকেণ্ডেৰী পাছ এজন বিধায়কৰ তলতীয়া হৈ যাব লগা হয়। এতিয়া আপুনি আমি জ্ঞানী হৈ কি লাভ হ'ল পিছে? এই কথাটো অন্ততঃ এবাৰ চিন্তা কৰিব লাগে। তুমি IPS বিষয়া হ'ব পাৰা, MA হ'ব পাৰা, কিন্তু তুমি যে এজন হায়াৰ ছেকেণ্ডেৰী পাছ বিধায়কৰ হাতৰ পুতলা হৈ যাব লগা হ'ল, তেনে জ্ঞানৰ কোনো প্ৰয়োজন নাই সংসাৰত। সেইকাৰণে হয়তো প্ৰয়াত বুদ্ধিজীৱী হোমেন বৰগোহাঁইদেৱে এখন কিতাপত কৈ থৈ গৈছে যে আজিকালি ল'ৰা ছোৱালীবিলাকে ভাল ল'ৰা হ'বৰ হেঁপাহত ইমানেই পঢ়া শুনাক গুৰুত্ব প্ৰদান কৰিবলৈ ধৰিলে যে সি জীৱনটোত ভাল ল'ৰা হোৱাৰ বাহিৰে আৰু একোকে হ'বলৈ নিশিকিলে। সি কেৱল ভাল ল'ৰাহে হ'ল। তাক যদি সোধা যায় ভাল কাক বোলে, সি ভাল কাক বোলে তাৰো এটা সদ উত্তৰ প্ৰদান কৰিব নোৱাৰে। সেইখিনি কথা শাস্ত্ৰই আমাক শিকাই আছে। শাস্ত্ৰই প্ৰকাশ কৰিছে, নালাগে ভক্তিত দেৱ দ্বিজ ঋষি শুইব, নালাগে সম্ভৃত শাস্ত্ৰ বিস্তৰ জানিব, তপ জপ তীৰ্থ ব্ৰত হবে বিড়ম্বন, কেৱলে ভক্তিত তুষ্ট সুন্ত নাৰায়ণ। আপোনাসৱৰ এই গাঁৱৰ পৰাই যদি কোনোবা এজন ব্যক্তি সুখ্যাতিৰে উত্তীৰ্ণ হৈ গুৱাহাটীত ডাক্তৰ কৰি আছে, মানে ডাক্তৰী সেই বৃত্তিটো পালন কৰি আছে, ঘৰ দুৱাৰ তাতে নিৰ্মাণ কৰিলে, কিন্তু গাঁৱত তেওঁ মাতৃক এৰি থৈ গ'ল। এদিন গাঁৱত তেওঁ মাতৃ পৰলোকগামী হ'ল, কিন্তু পৰলোকগামী হোৱাৰ লগে লগে তেওঁ কৰ্ম গুৱাহাটীত কিন্তু কেতিয়াও নকৰে, ইয়াতে আহি কৰিব। ইয়াতে আহি কৰাৰ লগে লগে তেওঁ যেতিয়া মূৰটো দুৱাই সেৱা কৰিব, সেৱা কৰিবলৈ লওঁতে দেখিলে যে যিসকল ভকতৰ সন্মুখত তেওঁ মূৰটো দুৱাবলৈ আগবাঢ়িছে, সেই ভকতকেইজন দেখোন তেওঁৰে একালৰ সহপাঠী আছে। তেওঁৰে একালৰ সহপাঠী কোনকেইজন? যিকেইজনে পঢ়া শুনা ভাল ধৰণে কৰিব নোৱাৰি এটা শ্ৰেণীত 2-3 বাৰকে ফেইলো কৰিলে, অথচ তেওঁ MA হৈ ডাক্তৰী বৃত্তি গ্ৰহণ কৰি তেওঁ কিন্তু গাঁৱলৈ আহি যাৰ ওচৰত সেৱা কৰিছে, সেইকেইজন তেওঁৰে একালৰ সহপাঠী। মেট্ৰিকৰ দেওনাই কোনোবাই পাৰ হ'ব নোৱাৰিলে, অথচ তেওঁলোকৰ আগত আহি মূৰ দোৱাবলগীয়া হ'ল। কিয়? কাৰণ শাস্ত্ৰই কৈছে নালাগে ভক্তিত দেৱ দ্বিজ ঋষি শুইব। ভক্তিত দেৱতা হ'ব লাগিব বুলি কথা নাই ভক্তি কৰিবলৈ। ব্ৰাহ্মণ কুলত জন্ম হ'ব লাগিবই বুলি কোৱা নাই ভক্তি কৰিবৰ বাবে। ভক্তি কৰিবলৈ তুমি MA শিক্ষা দীক্ষাৰে তুমি শিক্ষিত হ'ব লাগিব বুলি কোনো কথা নাই। ভক্তি হৃদয়ৰ অনুভৱৰ বস্তু। সেই অনুভৱক তুমি প্ৰকাশ ঘটাবৰ বাবে তুমি ইন্দ্ৰিয়বিলাকক কেনেকৈ ব্যৱহাৰ কৰিবা, সেইটো শাস্ত্ৰসন্মতে তুমি জানি ল'ব লাগিব। আৰু জানি লৈ যদি শাস্ত্ৰই কোৱা ধৰণে তুমি ইন্দ্ৰিয়বিলাকক নিয়ন্ত্ৰণ কৰি তোমাৰ ভাৱ ভাষা হাতৰ কৰ্ম স্বভাৱ ইন্দ্ৰিয়বিলাকৰ সহিতে কৰ্মৰ যি স্বভাৱ, এই স্বভাৱটো যদি শাস্ত্ৰৰ লগত মিলাই লৈ তুমি সমাজত প্ৰকাশ ঘটাব পাৰা, তেতিয়াহ'লে তুমি উত্তম ভকতৰ শাৰীলে, উত্তম মনুষ্যৰ শাৰীলে তুমি নিজক উত্তৰণ ঘটাব পাৰিবা।
আৰু সেইখিনি কথাকে জানিবলৈ বিচাৰিছে কপিল প্ৰভুৰ চৰণত শৰণ গ্ৰহণ কৰিছে মাতৃ দেৱহূতি। এতিয়া আমাৰ কোনগৰাকী বাৰু মাতৃয়ে পুত্ৰক এই ভাতৰ কাঁহীখন আগবঢ়াই দিওঁতে কৃষ্ণ বুলি কৈছে? কয়নে কোনোবা মাতৃয়ে কৃষ্ণ বুলি? নকয়। কিন্তু পত্নীগৰাকীয়ে স্বামীজনক সিদ্ধান্তৰ পাত্ৰভাগ আগবঢ়াই দিওঁতে কৃষ্ণ বুলি হয়তো কয় এবাৰৰ কাৰণে, কিন্তু সন্তানটোক কেতিয়াও কৃষ্ণ বুলি নকয়। অথচ ভাগৱতে ভাগৱত ধৰ্মৰ দৰ্শন দিছে যে মাতৃ হৈ দেৱহূতিয়ে পুত্ৰক কপিলৰ চৰণত সেৱা নিবেদন কৰিছে, শৰণ গ্ৰহণ কৰিছে। এইটো ভাগৱত ধৰ্মৰ দৰ্শন। এতিয়া শৰণ গ্ৰহণ কিয় কৰিলে তাৰ উত্তৰটো হ'ল যে তেওঁ প্ৰকৃততে জগতৰ ঈশ্বৰ, সেইকাৰণে তেওঁৰ চৰণত সেৱা নিবেদন কৰিছে। এতিয়া আমিও তেনে এজন পুত্ৰ চৰণত শৰণ গ্ৰহণ কৰিব পাৰিম যদিহে আপোনাৰ মোৰ ইচ্ছাটো জাগৃত হয়। তেনে এজন পুত্ৰ জন্ম দিবলৈ যদি আমি ইচ্ছা কৰোঁ তেতিয়াহ'লে নিশ্চিত ৰূপত আপোনাৰ মোৰো সেই ব্যৱস্থাটো পালন হ'ব। যেনেকৈ ব্ৰাহ্মণ কাশ্যপৰ পুত্ৰ দিতিৰ পুত্ৰ হিৰণ্যকশিপুৰ আৰু হিৰণ্যাক্ষ অসুৰ হ'ল। ব্ৰাহ্মণৰ পুত্ৰ অসুৰ হৈছে, অন্য হাতেদি হিৰণ্যকশিপুৰ অসুৰৰ পুত্ৰ প্ৰহ্লাদ কিন্তু ভক্ত হৈছে। গতিকে ইচ্ছাটো নিৰ্ভৰ কৰিব মাতৃগৰাকী বা পিতৃজনৰ ওপৰত যে কেনেকুৱা সন্তান এটা আমাক প্ৰয়োজন হৈছে। অসুৰ সন্তান লাগেনে নে ভকত সন্তান লাগে, সেইটো ইচ্ছা আপুনি আমি বুজি লৈ যদি শাস্ত্ৰই কোৱা ধৰণে আমি ভগৱন্তৰ চৰণত অৰ্পণ কৰি আমি প্ৰকৃতি পুৰুষ দুয়ো শৈৱ একমতি তেহে সিজিব কৃষ্ণত ভকতি, তেতিয়াহে কৃষ্ণত ভকতি হ'ব। স্বামীজন নামলৈ ওলাই গৈছে, আইগৰাকীয়ে কৈছে আহক আজি ভাত খুৱাম নহয় বাপেকে। এই ব্যৱস্থাবিলাক শাস্ত্ৰই সিদ্ধান্ত দিয়ে। কৃষ্ণ মাতৃ দেৱহূতিৰ আগত কপিল প্ৰভুৱে প্ৰকাশ কৰিছে যে সেই মা চিত্তই হ'ল এনে এটা বস্তু যাক আশ্ৰয় কৰিলে জীৱই সংসাৰত বান্ধ খাই থাকিব বিচাৰিলে বান্ধ খাই থাকিব পাৰে, সংসাৰৰ পৰা মুক্ত হৈ থাকিব বিচাৰিলে মুক্ত হৈ থাকিব পাৰে। গতিকে ব্যৱহাৰৰ দিশটো আপুনি আমি বুজিবলৈ চেষ্টা কৰিব লাগিব। মা তুমি শুনাচোন, ও বিষয় আসক্ত ভইলে আতিবদ্ধ হুই মন শুদ্ধ হেতু ভক্তি বিনে আন নাই। বিষয়ত যিমানে যিমানে আসক্ত হ'ব সিমানে সিমানে জীৱ বান্ধ খাই খাই থাকিব। কিন্তু মনটোক যদি শুদ্ধ কৰি ল'ব পৰা যায় তেতিয়াহ'লে শুদ্ধ কৰিব বিচাৰোঁতে একমাত্ৰ উপায়টো হ'ল কেৱল ভক্তি মা। সেই মা তুমি মনত ৰাখিবা, মন শুদ্ধ কৰিব বিচাৰিলে একমাত্ৰ উপায়টো হ'ল কেৱল ভক্তি। যদি বিষয়ত আসক্ত হৈ থকা তেতিয়াহ'লে বন্ধন। এতিয়া আজি যে আমি ভকতৰ সংগলৈ আহিলোঁ, কলিতা বাপৰ গৃহলৈ আহিলোঁ, আজি আমি যিখিনি কৰ্ম কৰি থৈ আহিলোঁ, যোৱাকালি সেইখিনি কৰ্ম আমি কৰা নাছিলোঁ নেকি? ৰাতিপুৱা শুই উঠি বাঢ়নি তাঁৰ লৈ চোতাল সৰা, ঝাৰুটো লৈ ঘৰ সৰা, কাঁহী বাতি ধোৱা, গা পা ধোৱা, কাপোৰ কানি ধোৱা আদি ব্যৱস্থাবিলাক আমি অন্য দিনা নাই কৰা নেকি? অন্য দিনাও কৰিছোঁ আৰু আজিও সেইখিনি কৰ্ম কৰিছোঁ। তথাপিতো আজি দেখোন আমি 12 বজাৰ আগে আগে ভকতৰ সংগ পাবলৈ সময় এটা উলিয়াব পাৰিলোঁ। অন্য দিনানো গেলে আপুনি মই সময় নাই বুলি কৈ থাকোঁ। আনকালেতো কোনোবা আমাক কিবা এটা ক'লে মোৰ তালৈ যাবলৈ সময় নাই, মোৰ এইটো কৰিবলৈ সময় নাই, ঢেৰ কাম আছে ঘৰত। আজিওতো সেইখিনি কামেই আছিলে। সদায় আমি যিখিনি কাম কৰোঁ সেইখিনিয়ে কৰ্ম, বেলেগ একোৱেই নাই। আৰু ৰাতিপুৱা শুই উঠি গা পা ধোৱা, সিদ্ধমুঠি ৰন্ধন কৰা, সিদ্ধমুঠি বাপজনৰ আগত বাঢ়ি দিয়া, বাপজনে খালে, কাপোৰ কানি পিন্ধিলে, অফিচলৈ গুচি গ'ল। অফিচত গৈ কলমটো লৈ একেখিনি কৰ্ম। তাৰপাছত অফিচৰ পৰা ঘূৰি আহি গা পা ধুই আকৌ সিদ্ধান্তমুঠি গ্ৰহণ কৰিলে, তাৰপৰা বিচনাত পৰিল, শুই থাকিল। বেলেগ কিবা কাম আছেনে আমাৰ? কাৰো নাই, সেইখিনিয়ে কৰ্ম সদায় কৰি আছোঁ। অথচ আপোনাৰ মোৰ কোনোদিন সময় নাই নামঘৰলৈ যাবলৈ,
কোনোদিন সময় জোৰা নমৰে ভকতৰ সংগলৈ যাবলৈ সময় ঢেৰ আছে কিন্তু ইচ্ছাৰ অভাৱ এই কথাটোকে কৈছে যে যদি তুমি মোৰ ল'ৰা বুলি ভাবি ল'ৰাটোৰ চিন্তাত ব্ৰতী হোৱা তেতিয়া তুমি বিষয়ত বান্ধ খাই থাকিবা তাৰমানে এইটোৱে সত্য যে জীয়াই থাকোঁতে আমাৰ সমস্যাৰ অন্ত নাই যিদিনাই আপোনাৰ মোৰ এটা ডাঙৰ বেমাৰ হৈ যাব সেইদিনাই কিন্তু সমস্যা মাত্ৰ এটাহে থাকে সেইটো কি বাৰু সমস্যাটো কেনেকৈ বেমাৰটোৰ পৰা ভাল হ'ব বাৰু বেলেগ সমস্যা একো নাই ধন টকা পইচা এইবোৰ সমস্যা মনলৈ নাহে সেইদিনা এটাই বিচাৰি ফুৰো উপায় কেনেকৈ মই শৰীৰটো বেমাৰটোৰ পৰা নিৰোগী কৰিব পাৰিম সেইটোৱে কোনোবাই আমুকলৈ যোৱাচোন আমুক ডাক্তৰৰ ওচৰলৈ তালৈ ঢাপলি মেলিলোঁ কোনোবাই ক'লে আমুকলৈ যোৱাচোন তালৈ ঢাপলি লক্ষ্য এটাই শৰীৰটো কেনেকৈ নিৰোগী কৰিব পাৰোঁ তাৰ আগত কিন্তু ঢেৰ সমস্যা ল'ৰাটোক বিদ্যালয়লৈ নিব লাগে আকৌ ল'ৰাটোক সময়মতে ভাত পানী খুৱাই দিব লাগিব আকৌ ছোৱালীজনী বিয়া দি উলিয়াই দিলোঁ নাতি এটা হ'ল তাত গৈ ৰখিবগৈ লাগিব অলপ দিন আদি বিভিন্ন ধৰণৰ চিন্তাৰে জৰ্জৰিত হৈ থাকোঁ আমি এই সংসাৰত সমস্যাই সমস্যা কিন্তু যিদিনাই বেমাৰী হ'ম সেইদিনা সমস্যা মাত্ৰ এটা বাকীবিলাক নাহে আৰু যদি যি যোৱাই মাতে মা তুমি আহিবাচোন মোক নকবি আৰু মই নোৱাৰোঁ যাব তাৰমানে মনে মনে চিন্তাই এটা আহে যে বেমাৰটোৰ পৰা কেনেকৈ মই উপশম পাওঁ বেলেগ চিন্তা নাই কৃষ্ণ